নিথৰুৱা হল কণ্ঠশিল্পী কমলিকা কাশ্যপ। মাতৃৰ পাছত এইবাৰ পিতৃক হেৰুৱালে কমলিকাই। ভিতালী দাসৰ একমাত্ৰ কন্যা কমলিকা কাশ্যপ অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী আছিল। অসমীয়া হিয়াৰ আমঠু হৈ পৰিছে কমলিকা। সকলোৱে কমলিকাৰ কণ্ঠতেই সকলোৱে বিচাৰি পায় কমলিকাৰ মাক ভিতালী দাসক। সেইগৰাকী কমলিকা কাশ্যপ আজি নিথৰুৱা হল। অকলশৰীয়া হৈ পৰিল কমলিকা। মাতৃক হেৰুৱাৰ পিছত আজি পিতৃকো হেৰুৱালে কমলিকাই। কোভিডৰ সময়ত মাতৃ ভিতালী দাসৰ বিয়োগৰ পিছত আজি শেষ নিশ্বাস ত্যাগ কৰে কমলিকাৰ পিতৃ ভূপেন দাসে। মহানগৰীৰ গাড়ীগাঁওস্থিত নিজ বাসগৃহত মৃত্যু হয় ভূপেন দাসৰ। জানিব পৰা মতে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগ আৰু বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈ আছিল ভূপেন দাস। মাতৃৰ পাছত এতিয়া পিতৃও এৰি গ'ল কমলিকাক। এই খবৰ এতিয়া শোকাহত কৰিছে ৰাজ্যবাসী। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।